আছে চেনি মেলি আছে আরে নাচি আছে যৌবন কন্যা এরমণি থাকু কেন কৰ্তব্য অতি কঠোৰ মানৱ আৰু দৈত্যৰ মাজত সংঘাত সৃষ্টি কৰিবই লাগিব দৈত্যকাল এই বনলৈ আহিছে অন্যহাতে পৰীক্ষিতৰ সেনাপতি চন্দ্ৰসেন মৃগয়াৰ বাবে এই বনতেই কৰিছে বিচৰণ প্ৰথমে দৈত্যক মূল ৰূপত কৰি মোহিত তাৰ পাছত চন্দ্ৰসেনৰ লগত বিবাদৰ কৰিম আৰম্ভ আৰু তাৰ লগে লগে যেনে তেনে কৰি হ'লেও সেনাপতি চন্দ্ৰসেনৰ লগত বিবাহ পাশত আবদ্ধ হওঁ কাৰণ শক্তিদেৱেও বৰ্তমান হস্তিনাপুৰতেই আশ্ৰয় কৰিছে গ্ৰহণ হৌৱা দৈত্যকাল এই বনলৈ আহিব ধৰিছে মই এতিয়া এই স্থানতে মোৰ মায়াৰ খেল কৰোঁ আৰম্ভ মধুবন পৰ্বতকৈ অধিক ফলে ফলে জাতিষ্কাৰ হৈ উঠিছে এই কথা শুনি দাদাই নিশ্চয় মনত অশেষ শান্তি লাভ কৰে যাওঁ আৰু কিছু দূৰ কৰো অন্বেষণ একে এই অতব্য বনৰ মাজত কোনে সুন্দৰী নাৰী কি অপূৰ্ব সুন্দৰী সাক্ষাৎ অপেশ্বৰী যেন নামি আহিছে স্বৰ্গৰ পৰা যেনে তেনে এই ৰমণীক আশ্ৰয় দি পত্নী ৰূপে গ্ৰহণ কৰিবই লাগিব যাওঁ শীঘ্ৰে মোৰ প্ৰেম আলিংগন কৰো নিবেদন ৰমণী ৰমণী চোৱাচোন কোন বিদ্যমান আজি তোমাৰ আগত ৰমণী বনদেৱী অপেশ্বৰী যিয়েই নোহোৱা এইবোৰ মোৰ নাই প্ৰয়োজন তোমাৰ ৰূপ লাৱণ্য দেখি মই একেবাৰে মতলীয়া হৈ পৰিছো হে ৰমণী দিয়া এতিবাৰ মোক স্নেহালিংগন ৰক্ষা কৰা ৰমণী কাক মাতিছ তুমি এই অতব্য বনৰ মাজত দূৰলৈকে পক্ষু পক্ষীৰ বাদে আৰু কোনো নাই কোনেও তোমাক ৰক্ষা কৰিব নোৱাৰে আহা ৰমণী কমানলে দগ্ধ আজি মই আহা ৰমণী ৰক্ষা কৰা
আহা প্রাণে সরি দিয়ায় আলিঙ্গন ওয়ারে তোমার বিহনে মোর এ রমণী নরহে জীবন আরে ফুলি আসে সেনি মেলি আসে আহি আরে নাসি আসে যৌবন কন্যা এরমণি থাকু কেন কণ্ঠে মাতা রক্ষা করা কিন্তু কিন্তু আজি তোমাকে কালৰ হাতৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে মৃগ খেদি খেদি এই গভীৰ অৰণ্যৰ মাজপান চকুৰ সন্মুখতে থকা মৃগ কেনিনো পলাল লৰিয়েকো ধৰিবই নোৱাৰে অসম্বিত হেৰাই গ'ল সেই মৃগ ব'লা আৰু কিছু দূৰ আগুৱাই গৈ অন্বেষণ কৰোঁ ব'লা কুমাৰ নিশ্চয় কিবা বিপদত ধৰিছে আৱৰি সঁচা কুমাৰ ব'লা মুহূৰ্ততে অবলা সৰুকৈ উদ্ধাৰ কিয় বলাতকৈ কৰিছ নিৰ্যাতন এই কালাৰ কাৰ্যক বাধা দি নচলিবি নিজে জ্বলন্ত নলাওতে চাৰখাৰ হবি মুহূৰ্ততে কালৰ প্ৰভাৱত অস্তিনৰ প্ৰধান সেনাপতি মোৰ বৰ্তমানত নোৱাৰা পুৰাব তোৰ বিশেষ অভিপ্ৰায় মোৰ ৰক্ত প্ৰদানী হলেও এই ৰমণীক মই কৰিম উদ্ধাৰ তোৰ ৰক্ত দে প্ৰথমতে তোৰ ৰক্ত পান কৰে তাৰ পাছত পূৰণ কৰিম কামানো মোৰ আমার হাইকাতে করো এনে অক্ষত সেনাপতি মুহূর্ততে এক করবার কুমার মোৰ হত্যা নেলাগে কৰিব তুমি অস্ত্ৰ ধাৰণ অকলেই এই দৈত্যক কৰিম নিধন দৈত্য এই বাম মই কৰিলো ধাৰণ বেছ
যোৱা এতিয়া তুমি নিজ স্থানে ভ্ৰমণ কৰা হে বীৰ শ্ৰেষ্ঠ, এই অৰণ্যৰ মাজত মই কোনোদিন বিপদমুক্ত নহয়। হয়তো আপোনালোক যোৱাৰ পাছত সেই দৈত্যই মোক পুনৰ কৰিব নিৰ্যাতন। পিতৃ মাতৃহীনা হৈও কিমান দিন মই দৈত্যৰ ভয়ত এই মনত কটাম জীৱন। আপুনি মোক আপোনাৰ চৰণত চিৰদাসী ৰূপে গ্ৰহণ কৰক। কি বালিকা অহা নাই মই ৰমণীৰ আশা আহিছিলো মৃগ ধৰিবলৈ কুমাৰৰ লগত এতিয়া কি ৰূপে তোমাক মই কৰিম গ্ৰহণ কি কৈছে আপুনি? আপুনি মোক চিৰদাসী ৰূপে নকৰে গ্ৰহণ। আপুনি যদি মোক নিজৰ পত্নী ৰূপে নকৰে গ্ৰহণ, তেন্তে মই এই স্থানতে নিজৰ দেহ ত্যাগ কৰিম। শান্ত হোৱা বালিকা এতিয়া মই কি কৰোঁ কি ৰূপে মই মহাৰাজক এই কথা কৰিম প্ৰকাশ কুমাৰ এতিয়া যে মই নিৰূপায় কুমাৰ তুমি এই ৰমণীক ভাৰ্যাৰূপে কৰা গ্ৰহণ কুমাৰ সতী ধৰ্ম ৰক্ষা কৰাটো ক্ষত্ৰিয়ৰ কৰ্তব্য আৰু নিজ কৰ্তব্যৰ পৰা হস্তিনাপুৰবাসী কেতিয়াও নহয় বিচলিত। তোমাৰ এই কাৰ্যত পিতা নিশ্চয় আনন্দিত হ'ব। বাৰু কুমাৰ তোমাৰ কথাই সঁচা হ'ব ৰমণী তোমাৰ সতী ধৰ্ম ৰক্ষাৰ্থে তোমাক মই ভাৰ্যাৰূপে কৰিম গ্ৰহণ চন্দ্ৰ সূৰ্য নক্ষত্ৰকে আদি কৰি ৩৩ কোটি দেৱতা মণ্ডলী হে বট বৃক্ষ পশু পক্ষীগণ তোমালোকক সাক্ষী কৰি আজি এই চন্দ্ৰসেনে এই ৰমণীক ভাৰ্যাৰূপে কৰিলো গ্ৰহণ নাথ, এই অভাগীৰ সেৱা গ্ৰহণ কৰক। উঠা ৰমণী মৃগয়াতে মৃগলান্ত হলো তোমার কিন্তু পত্নী লাভ এতিয়া বলা নিজ রাজ্যলৈ উভতি যাও বলা কুমার